সেইটো চাওক মানে কি ক'ম আপোনালোকক মজা লাগিছে ঠাণ্ডা ঠাণ্ডা একদম পৰিৱেশ বৰ বেয়াকৈ ফচি গ'ল আমাৰ চেন চাওক আমাৰ এতিয়া অৱস্থাটো চাওক নাগালেণ্ডত আমাৰ বেয়া হৈ গ'ল চাইকেলৰ ইয়াত চব গিয়েৰ থকা চাইকেল ল'লে কি প্ৰব্লেম হয় এইটো আপোনাৰ এইটো ৰাস্তাটো চাওক ৰাস্তাটো সম্পূৰ্ণ বেয়া ইয়াৰ পৰা এতিয়া আৰু এইফালে আছে নাগালেণ্ডৰ এখন কবৰস্থান হয় তনয় আৰু মই ৰেডি আৰু তনয় মই এইটো 3 নম্বৰ ৰাইড প্ৰথম আমি গৈছিলোঁ যিহেতু গোলাঘাট ছেকেণ্ড ডিব্ৰুগড় থাৰ্ড নাগালেণ্ড কিন্তু আজি এনেকুৱা এটা ফাৰ্ষ্ট বতৰ যিটো আমাৰ বতৰটো মানে ভাল বৰষুণ দিয়া নাই আগৰ দুইটাতে গেলা বতৰ আছিলে আজি প্ৰথম ভাল বতৰ আৰু আমাৰ লগত গৈ আছে অংশুমান তাক লগ পামগৈ কেন্দুগুৰি বাইপাছত তাক লগ পাম তিনিটা একেলগ হ'ম তাৰপিছত যাম চাই থাকক এতিয়াৰ পৰা আজি ব্লগটো আমি আৰম্ভ কৰিছোঁ আহি আছোঁ আজি বহুত দিনৰ মূৰত ৰাইডত আজি মানে বহুত দিন প্ৰায় 2-3 মাহমানৰ পিছত ওলাইছোঁ এতিয়া আৰু সেয়ে মই লাষ্ট গৈছিলোঁ ডিব্ৰুগড় গৈছিলোঁ ডিব্ৰুগড়ৰ পিছত আজি গৈছিলোঁ তো ভাল লাগিছে ঠাণ্ডা বতৰত চাইকেল চলাবলৈ পালে ভালেই লাগিব প্ৰথম অলপ অশান্তি আৰু তাৰপিছত লাহে লাহে এতিয়া গৰম পঠাই যাব এয়া আহি গ'ল আমাৰ আজি চাইকেল পাৰ্টনাৰ মানে অংশুমান কি বয়সত মোতকৈ সৰু হয় কি এবাৰ হায়াৰ ছেকেণ্ডেৰী মানে ফাইনেল দিব এয়া হৈছে অংশুমান আৰু ইউটিউব চেনেল আছে আৰু বাকী কেনেকুৱা লাগিছে আজি আমাৰ তোমাৰ লগত মানে আমাৰতো এইটো ফাৰ্ষ্ট ৰাইড হ'ব ভাল লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে তো এবাৰ ৰাইড কৰিলোঁ মাজুলী গ'লোঁ আৰু আকৌ এবাৰ এতিয়া যাম এনেকৈ ৰাইড বুক কৰি থাকিলে মানে ভাল লাগে নিজৰ এটা ষ্ট্ৰং এটা মানে এনাৰ্জি এটা আহি থাকে ৰাইড বুক কৰি থাকিলে তো মজাকৈ ৰাইড কৰি যাম চাই থাকিব আপুনি তাকো বহুত ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ লগত সি যেতিয়া যাম বুলি ক'লে ভাল লাগিছে কাৰণ আজি আমাৰ লগত 3টা আছে সি আছে মই আছোঁ আৰু আমাৰ তনয় আছে তো ৰাইডটো মানে এতিয়া আৰম্ভণি হয় কিন্তু ৰাস্তাত কিবাকিবি কি হয় এইটো সকলো আপোনালোকে ব্লগত চাব পাৰিব তো আশা কৰিছোঁ ব্লগটো সকলোৱে আদৰি ল'ব আৰু তেতিয়ালৈ ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু গৈ ৰাস্তাত যি আছে আপোনালোকে সকলো দেখুৱাইছোঁ চাই থাকিব মজা লাগিছে মজা আজি বহুত দিনৰ মূৰত আহি ভাল লাগিছে আৰু তাতে চাইকেলখনো ভাল কৰি দিছোঁ আৰু বেছি ভাল লাগিছে ৰাইজ কিয়ক পাইছোঁ আৰু অলপ আছে কাৰণ এনেকৈ ৰাস্তাত বহুত এটা ভিডিঅ' দেখুওৱা নাই কাৰণ তাত যিটো নতুন জেগাত যাম নাগালেণ্ডৰ তুলি তো তাত ভালকৈ মানে কিছুমান নতুন জেগা দেখিবলৈ পাম সেইখিনি আপোনালোকক দেখুৱাম ব্লগত এনেই ব্লগটো দীঘল নকৰোঁ আৰু সেইকাৰণে ৰাস্তাত বৰ এটা দেখুওৱা নাই আমি গৈ আছোঁ ডাইৰেক্ট গৈ নাগালেণ্ড পাই আপোনালোকক দেখুৱাই আছোঁ তাৰ প্ৰকৃতি মানে মনোমোহা দৃশ্য তো চাই থাকক তো ৰাইজ পাইছোঁহি আৰু বেছি টাইম নাই আৰু ইয়াৰ পৰা তুলিলৈ আছে প্ৰায় 30 কিলোমিটাৰ আমি 30 কিলোমিটাৰ গৈ লওঁ আমি আহি পাই গ'লো বৰ্তমান আমগুৰি টাউনত এয়া হোটেলত চাহ এটা খাবলৈ লৈছোঁ আমাৰ তনয়ে ড্ৰেছ চেঞ্জ কৰি লৈছে তাৰ গৰম উঠিছে আৰু বোলে গৰম উঠিছে কিন্তু হ'লেও ভাল লাগিছে কাৰণ ঘামিছোঁ অলপ এই ঠাণ্ডা বতৰত তাৰ কাৰণে বেছি ভাল লাগিছে সেইকাৰণে মই একো খোলা নাই এতিয়া নুখোলোঁ আৰু অলপ গৈ লওঁ তাৰপৰা খুলিম আৰু ইয়াৰ পিছত আমি পামগৈ তুলি আৰু ইয়াৰ পৰা আছে তুলিলৈ 28 কিলোমিটাৰ আৰু তুলি পাই পেলাই তুলিৰ পৰা আমি উভতি আহোঁতে তিতাবৰ হৈ পেলাই গড়লৈ গুচি যাম সেইফালে আকৌ 50-60 কিলোমিটাৰমান হ'ব মানে ৰাইডটো ভাবিছিলোঁ 100 কিলোমিটাৰ কিন্তু টোটেল গৈ পেলাই 150 মানে হৈ যাবগৈ চাগে একো নাই অলপ নতুন ৰাস্তাত গ'লে নিজৰে ভাল লাগিব আৰু ইয়াত দাদা কেইজনমানক লগ পালোঁ ভাল লাগিলে আহি পেলাই আপোনাৰ ঘৰ ইয়াতেনে কি অকল আৰু তোমালোকৰ এই ওচৰতে ইয়াতে ঘৰ আমি ইয়াত খাই আছোঁ বৰ্তমান গৰম পুৰি আৰু তাৰ পিছত যাম আমি চাইকেল লৈ তুলি নে কি মিলিছেনে মিলিছে নালাগে দিলে হ'ব ঠিক আছে আমি আছোঁ এতিয়া বৰ্তমান বাগানৰ মাজত মানে এইফালেও আছে বাগান আৰু এইফালেও আছে বাগান আৰু তাৰ মাজত আছোঁ মই আছোঁ এইফালে আগত আছে তনয় মানে ৰিল অলপ বনাই লৈছোঁ ইনষ্টাগ্ৰামটো যিহেতু মোৰ আছে কিন্তু ইনষ্টাগ্ৰামত মই ইমান টাইলৈকে সোমোৱা নাছিলোঁ কিন্তু এতিয়াৰ পৰা চেষ্টা কৰি ইনষ্টাগ্ৰামৰ ৰিল বনাবলৈ তো আপোনালোকে চাব ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে তলত যাব তলত গৈ পেলাই তাত গৈ আপোনালোকে মোক ফ'ল' এটা কৰি দিব তো তাত লাইভ আহিম আপোনালোকৰ লগত সকলো কথা পাতিম মানে কি আছে এটা ডাঙৰ প্লেন হাতত লৈ থোৱা আছে প্লেনটো প্ৰায় মানে আৰু 2 মাহৰ পিছত 2 মাহৰ মানে 3 নম্বৰ মাহৰ ভিতৰত হ'ব বহুত বেছি ডাঙৰ তো আপোনালোকক মানে অলপ ছাৰপ্ৰাইজ দিম বুলি ভাবি আছোঁ যোৰহাটবাসীক তো আপোনালোকে চাব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো এতিয়াই কাৰণ তেতিয়া নটিফিকেশ্যন পাব
মজা লাগিছে এতিয়া গৈ আছোঁ আমি তুলিলে ফাইনেলি আহি আমি পাই গ'লোঁ নাগালেণ্ড এতিয়া নাগালেণ্ডৰ ভিতৰতে আছোঁ আমি নাগালেণ্ড সোমাই গ'লোঁ বৰ্ডাৰৰ ভিতৰত সোমাই গ'লোঁ এতিয়া চাইকেল চলাই এতিয়াহে মানে কিবা ভৰিত চলোৱা নিচিনা লাগিছে মানে ওপৰলৈ উঠি আহোঁতে আপোনাৰ কেনেকুৱা লাগিছে ফুল জোচ বেয়া জোচ লাগিছে মানে বহুত দিনৰ পিছত আহিছোঁতো সেইকাৰণে আজি জোচটো অলপ বেছি আছে আহোঁতে ভাল লাগিব যাওঁতে অলপ কষ্ট হৈছে কাৰণ আমি ওপৰলৈ উঠি গৈ আছোঁ এতিয়া সেইকাৰণে কথাকেইটা ধৰিব পাৰিছে চাগে মজা লাগিব তুমি ওপৰলৈ চাওক তনয় জোৰ লগা কি আচ্ছা আমাৰ এইকেইটা অৱস্থাটো চাওক তনয় কি হৈছে এই পাৰিব লাগিছে চেষ্টা কৰিব লাগে ন তই কেনেকুৱা জোচ আছে কিমান এই চাইডেদি যাম আগলৈ আৰু বহুত ওপৰলৈ উঠিব লাগিব হয়তো ই কিবা এটা কৰি আছে সেইকাৰণে মই হাতটো ঢাকি দিছোঁ এইফালেদি আমি উঠি যাম আৰু অলপ দূৰ গ'লে 10 কিলো ইয়াৰ পৰা 9 কিলোমিটাৰ আছে তুলিলে বুলি মানে চাইনবোৰ্ডত পাবলৈ 9 কিলোমিটাৰ আছে এতিয়া কাৰণ এই 9 কিলোমিটাৰ আমি এনেকুৱা লাগিব নহয় এতিয়া পাহাৰত যাওঁতে 20-25 কিলোমিটাৰমান লাগিব কাৰণ উঠোতে অৱস্থা বেয়া হৈ যাব আমি এইফালে গৈ আছোঁ চাই থাকক তুলি পাই আপোনাৰ ধুনীয়া এটা ভিউ দেখুৱাই আছোঁ ন তনয় হা মই এতিয়া গৈ থাকোঁ আমি ভিডিঅ' কৈছা এই মজা লাগিছে মানে আজি বুজাব নোৱাৰা এটা পৰিৱেশ এতিয়া বৰ্তমান আমি আছোঁ নাগালেণ্ডৰ ভিতৰত তনয়ে কেমেৰামেন তনয়ে কেমেৰা কৰি আছে 3খন চাইকেল দেখিছে আৰু মোৰ চাইডত আছে অংশুমান আছিলা আমি আহি পেলাই মানে ভাগৰে জোগৰে আহি নাগালেণ্ডৰ মাজত পাই গ'লোঁ এতিয়া বৰ্তমান নাগালেণ্ডত আছোঁ আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ চাৰিওফালৰ পৰিৱেশ আপোনালোকে চাব আৰু কমেণ্ট কৰিব কাৰণ এনেকুৱা নতুন যদি ভিডিঅ' আপোনালোকে নতুন জেগা চাই থাকিব বিচাৰে ইমান ধুনীয়া তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে এইটো ৰাস্তাটো চাওক ৰাস্তাটো সম্পূৰ্ণ বেয়া ইয়াৰ পৰা এতিয়া আৰু এইফালে আছে নাগালেণ্ডৰ এখন কবৰস্থান হয় কবৰস্থানখন চাওক এইখন হয় কবৰস্থানখন নাগালেণ্ডৰ এইটো ধূলিৰ কাৰণে ৰৈ দিছোঁ অলপ ইমানেই ধূলি মানে এইফালেদি আমি যামগৈ এতিয়া এখন কবৰস্থান যিহেতু আৰু বাকী আমাৰ দুজন বন্ধু এই দুজন আহি আছে এজনৰ চকুত বালি সোমাইছে ছানগ্লাছ নানিলে আৰু এজনে ছানগ্লাছ পিন্ধি আহি আছে আৰু এতিয়া আমি যাম আগতে এখন কবৰস্থান পাইছোঁ সেইকাৰণে দেখুৱাই লৈছোঁ আপোনালোকক আকৌ আগত যাম এইবোৰ ৰাস্তা দেখিছে নহয় ৰাস্তা কেনেকুৱা আহি থাকোঁতে আকৌ এটা ধুনীয়া জেগা পালোঁ এইটো আচলতে মানে তিনিআলি টাইপৰ কিন্তু এখন চাগে আচলতে টাউন হয় আজি এতিয়া দেওবাৰ চাগে বন্ধ থাকিব পাৰে সেইকাৰণে গোটেইখিনি দোকান চোকান বন্ধ আছে আৰু এইটো আপোনাৰ বেংক হয় SBI বেংক আছে লগত আৰু এইফালৰ পৰা আমি আহিছোঁ এই আগত এইটো দোকানেই হয় আৰু এইফালে বেকগ্ৰাউণ্ডটো এবাৰ চাওক এইটো বেকত আছে পাহাৰটো আৰু অকণমান দূৰ আছে অকণমান দূৰ গ'লে পামগৈ আমি তুলি এইটো চাওক মানে কি ক'ম আপোনালোকক মজা লাগিছে ঠাণ্ডা একদম পৰিৱেশ পানী শিলৰ পৰা বৈ আহিছে ইয়ালৈ চানডে যদি ইয়ালৈ আহিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে খোৱা বস্তু লগত লৈ আহিব নহ'বা আমাৰ নিচিনা এনেকুৱা প্ৰব্লেম হ'ব এখন দোকান খোলা নাই তাৰ পৰা অৱস্থা বেয়া হৈ গৈছে মানে চাইকেল চলাব নোৱাৰা হৈ গৈছোঁ পানী পিয়াত তাৰপিছত পানী কিবা বটলৰ পানী এদাই হৈ গ'ল তাৰপিছত এখন দোকান বন্ধ হয় কিন্তু ৰাস্তাৰ চাইডেদি সৰু ৰাস্তা এটা দেখিলোঁ খোলা থকা নিচিনা কিন্তু সুধিলত আমাক দিলে বাৰু কিন্তু হ'লেও আপোনালোক যদি আহিব বিচাৰে তেতিয়াহ'লে এনেকুৱা জেগাত লগত খোৱা বস্তু লৈ আহিব কাৰণ দোকান দেওবাৰ দিনটোত ইয়াত দোকান খোলা নাপায় ভাল লাগিছে কষ্ট হৈছে বহুত আজি কিন্তু কষ্ট হৈছে যদিও ভাল লাগিছে নাগালেণ্ডৰ ৰাস্তা আৰু আমাৰ জীৱনটো একেই হয় এটা কথা মন কৰিব মানে ওখৰ পৰা চাপলৈ বহুত আহি ভাল লাগে কিন্তু এনেকুৱা এটা মাজত আকৌ ৰাস্তা আহি যায় নহয় উঠাওঁতে সেই তাৰ দুগুণ কষ্ট হয় আৰু তেনেকুৱা আমাৰ জীৱনটো হয় কাৰণ আমাৰ জীৱনত কেতিয়াবা সুখ আৰু তাতকৈ বেছি দুখো আহে দুদিন এদিন তেনেকৈ সুখ দুখৰ মাজেৰে জীৱনটো পাৰ কৰিব লাগিব আৰু এই ৰাস্তাটো প্ৰায় ছেফ সেইকাৰণে মনত পৰি গৈছে সেইটো ভাবিয়েই ৰাস্তাটোত আগুৱাই আহিছোঁ আমি তিনিটা যি নহওক পানী বটল পালোঁ বিস্কুটৰ পেকেট পালোঁ এইবোৰ যি লৈ লৈছোঁ আৰু 2 কিলোমিটাৰ আছে ইয়াৰ পৰা তাত পাই আমি আকৌ ৰিটাৰ্ণ হ'ব লাগিব এই ৰাস্তাটোৱেদি আমি নামি আহিলোঁ নামি আহি পেলাই আমি ইয়াত চাইকেল ৰাখিলোঁ আৰু ৰাখি পেলাই আমি পাই গ'লোঁ আমাৰ টাৰ্গেট তাৰপিছত এই ওপৰত ব্ৰিজ আছে মানে সেইখনেদি যাম আৰু আগলৈ যাবগৈ লাগিব জুম কৰি দিছোঁ আপোনালোকক সেইখন যাম চাগে ইয়াত এতিয়া এইটো ধুনীয়া প্লেচ আৰু ইয়াত গাড়ী চাড়ী ধুই আছে বাইক চাইক ধুই আছে ইয়াত কি ধুনীয়া লাগিছে আৰু আমি যোৰহাটৰ পৰা ইমান কষ্ট কৰি আহি পেলাই পালোহি আমাৰ এখন নদীখন আৰু এইখনৰ নাম হৈছে মিলাক আৰু মই এই দাদাকেইজনৰ পৰা সুধি মানে গম পাই পেলাই আপোনালোকক কৈছোঁ এই নদীখনৰ নাম হৈছে মিলাক আৰু আমি এতিয়া চব ভিউটো কি ধুনীয়া লাগিছে আৰু ইয়াত কিছুমান ফটো মাৰিম ফটো মাৰি বলটো ইমান দূৰ আহিছে এতিয়া ফটোটো মাৰিবই লাগিব নিশ্চয় আৰু চব এবাৰ
পাৰিলে পাৰ হ'ম ৰাস্তা খুলি চাইডে তো চাই থাকক তামাম জমনি আৰু এইকেইটা ৰৈহে আছে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ ড্ৰেছ চেঞ্জ কৰি এতিয়া যাম পানীৰ মাজলৈ পানী ইয়াত যিহেতু গাড়ী ধুই আছে এইফালে কিমান ধুনীয়া লাগিছে জেগাটো চব তাত নামি যাম আমি ৰেডি ড্ৰেছ খুলি আছে তই ড্ৰেছ চেঞ্জ কৰি ল'লে এতিয়া গৈ আছোঁ আৰু ইয়াতো ভাল লাগিছে মানে ভাবিছিলোঁ যিটো সেইটো একদম মানে আমাক মানে কি হয় বহুতে কয় বহুত কথা সেনেকুৱা সাৱধান বা হয় নিজৰ সাৱধান থকাটো ভাল কিন্তু ইয়াৰ মানুহখিনিক পায়ো মানে বহুত বেলেগ বহুত ভাল লাগিছে মানে বুজাই দিছে সুধি পেলাই নোৱাৰাটো বেলেগক সুধি হ'লেও কৈছে মানে সেইটো বস্তু ভাল লাগিছে দেখুৱাই আছোঁ আপোনালোকক চাই থাকক মজা লাগিছে জেগাটো যোৱা অংশমান যোৱা বেয়া ঠাণ্ডা ভৰি বিষুৱাই মানে তলত পেলাব পৰা নাই এনেকুৱাই ঠাণ্ডা এতিয়া আগত আছে এখন মানে ব্ৰিজ এখন কিবা তাৰ নিচিনা টাইপৰহে দেখিছোঁ এই আগত আছে ইয়াৰ পৰা ধৰিব ইমান এটা নোৱাৰিব তো আমি এতিয়া তালৈ যাম ৰেডি হৈ লৈছোঁ ইয়াত ভাল লাগিলে মানে ইমান গৰম উঠি আহিছিলে পানীটোত নামি মানে মুখ চুখ ধুই বহুত ভাল লাগিল ঠাণ্ডা লাগি গ'ল এতিয়া গৈ আছোঁ কাৰণ 12:30 হ'ল এতিয়া আৰু এনেকুৱা পাহাৰ মানে ৰাস্তা ওখ চাপৰ নহয় ভৰি অৱস্থা বেয়া কৰি সেইকাৰণে সেইটো স্পীডততো আমি যাব নোৱাৰিমেই সেইকাৰণে অলপ সোনকালে যাওঁ যাতে সোনকালে ঘৰ পাওঁগৈ কেনেকুৱা লাগিছে এবাৰ এটা কমেণ্ট কৰিব নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব কাৰণ এনেকুৱা যদি নতুন জেগা আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই ভিডিঅ'টো মানে চেনেলটোৰ পৰা চাব পাৰিব ইয়াৰ পিছত আৰু নতুন ব্লগ আহি আছে এনেকুৱা ৰাইডিং ব্লগ চাইকেল ৰাইডিং তো আশীৰ্বাদ কৰিব সকলোৱে যাতে আৰু আগুৱাই যাব পাৰোঁ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ গৈছে দেখিছেনে তালৈ তললৈ যাবগৈ লাগিব তো তালৈ যাম বুলি যিহেতু কৈছিলোঁ সেইকাৰণে এইতেদি আহি পেলাই এই ফাকে আহি গছৰ মাজেদি কাৰণ মানুহ চানুহ কোনো নাই এইকণত সেইকাৰণে ভয়ো লাগে নহয় এইতেদি সোমাই আহি আৰু আমি এতিয়া সেইকণতে চাইকেলখন ৰাখিও আগলৈ যামগৈ তাত ফটো মাৰিম কিনো আচলতে বস্তু চাওঁ সেইকাৰণে আঁতৰৰ পৰা দেখি ভাল লাগিছে কাৰণে আহিছোঁ অলপ ভয় লাগে কাৰণ মানুহ দুনুহ দেখা নাই মানে কোনো অকল আমি তিনিটাহে আছোঁ আৰু তাতে নাগালেণ্ডৰ ভিতৰত হয় যিহেতু চাওক আহি আছোঁ এইফালে এই ইয়াত তনয় গৈ পাই গ'লগৈ মাৰি লওঁ ফটো তাত ধুনীয়াকৈ ইয়াৰ পৰা পানীটোও দেখি ধুনীয়া লাগিছে তলৰ গ্ৰীণ টাইপৰ লাগিছে হা লৰে ন লৰিবই আৰু এখন দেখাতে কয় লৰিব বুলি সেইখন চাওক আচলতে দেখিছেনে এইবোৰ তাঁৰ হয় মজবুত তাঁৰ হয় এইবোৰ আৰু তাঁৰ আৰু এইফালে লোহাৰ কাঠ এইবোৰ দুটা মিক্স আছে আৰু দুটা মিক্স কৰি পেলাই এখন দলংখন বনাইছে তনয় ভয় লাগিছে নাই না লগা ভয় ফটো মাৰিবা মোক এইফালে আহিছে এইটো পানী কি ধুনীয়া লাগিছে দেখি এইফালে গৈছে আৰু এইফালে তনয় আমাৰ ধুনীয়া পজৰ ৰৈ আছে মই ফটো মাৰি দিম তাত বাকী এই দলংখন বনাইছে সম্পূৰ্ণ তাঁৰেৰে মোটা তাঁৰ এই যদি আগলৈ গৈছে আগলৈ গৈ পেলাই ঘৰ এটা আছে যিহেতু ঘৰেই হয়নে নে কি হয় নাজানো বাৰু চালে গম পাম আৰু এইফালে আমাৰ অংশু মানে এয়া ভিডিঅ' বনাই আছে আৰু সি এটা তলত মানুহে খৰি কাটি আছে দেখিছে ভিউটো মজা লাগিছে মজা লাগিছে ইয়াৰ ওপৰত থাকি মানে দেখি আঁতৰৰ পৰা লাগে ভয় লাগিছে কিন্তু ওচৰতে গম পাইছোঁ আচলতে ইয়াত আহি কেনেকুৱা মজা লাগিছে আপোনালোক আহিব আহি পেলাই খালি একদম হাবিৰ মাজত আছে অলপ ৰিক্সি হয় চব ওচৰে পাজৰে কোনো মানুহ চানুহ তেনেকৈ নাই আৰু যিহেতু আমাৰ বাবে একদম অচিনাকি জেগা যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা যাব লাগে তো অলপ ফটো মাৰি লৈছোঁ আৰু তাৰপৰা বাই দিছোঁ বৰ্তমান নাগালেণ্ডক আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ ইমানেই আছিলে এইটো মানে এতিয়া ৰাস্তাত কিবা কিবি হ'লে দেখুৱাম আৰু বাকী আজিৰ ট্ৰিপটো আমাৰ যিটো আছিলে মানে টাৰ্গেট যিটো আছিলে নাগালেণ্ড তুলি আজি তুলি পালোহি তুলি পাই পেলাই এতিয়া তুলিৰ পৰা আমি ঘৰ যাবলৈ ওলাইছোঁ ইয়াত হৈ গ'ল ভালো লাগিলে অলপ কিছুমান জেগাত ভয়ো লাগিলে চাওক হাবিৰ মাজত আছোঁ বৰ্তমান আমি এইফালে অংশমান আছে সেইফালে তনয় আমাৰ চাইকেল ল'বলৈ গৈছে চাইকেল ইয়াতে ৰাখি থৈ গৈছিলোঁ কাৰণ তললৈ লৈ যাব পৰা নাছিলোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ ভাগৰ লাগি গৈছে তো ৰাস্তাত কিবা কিবি পালে দুখন চাব আৰু লাইক কমেণ্ট কৰি দিব এইটো চাওক এইটো সাপৰ গাঁত যেন লাগিছোঁ কিবা গাঁত হয় এইটো কিন্তু কিবা এটা গাঁত হয় এইটো নাগালেণ্ডত আমাৰ বেয়া হৈ গ'ল চাইকেলৰ ইয়াত চক গিয়েৰ থকা চাইকেল ল'লে কি প্ৰব্লেম হয় এইটো আপোনালোকক কৈ দিছোঁ এই চাইকেলখন লৈ আমাৰ এই চেণ্ডাল ইয়াত ফচি গুচি গ'ল আৰু ফচি যোৱাৰ কাৰণে এতিয়া আমি ফচি আছোঁ নাগালেণ্ডৰ মাজত ঠিক আছে এইটো চাওক আমাৰ চেণ্ডাল ইয়াত ফচি গুচি গ'ল গিয়েৰ থকা চাইকেল লৈ আহিলে অলপ ৰিক্স হৈ যায় যে সেইটো কাৰণতে ৰিক্স হয় এই চাইকেলটো মানে চেণ্ডেল বৰ বেয়াকৈ ফচি গ'ল উলিয়াব পৰা নাই আমি প্ৰায় এঘণ্টা ধৰি যুঁজি আছোঁ ওলাবগৈ লাগে আৰু ওলাবইতো লাগিবই কাৰণ এতিয়া মেইনলি প্ৰব্লেম হ'ল চবফালে বন্ধ
মানে এখন দোকানো খোলা নাই সেইকাৰণে প্ৰব্লেম হৈ গৈছে এয়া চব লাগি আছে বুজি আছে অলপ মই লাগোঁ ভিডিঅ' পিছত বনাম তো এনেকুৱা প্ৰব্লেম হৈ যায় আপোনালোকৰ লগত সেইকাৰণে লগত কি লৈ আহিব এই ছেটবোৰ লৈ আহিব অকণমানটো কিবা এটা সুবিধা হ'ব সেইকাৰণে কি লৈ আহিছিলে কাৰণে অলপ সুবিধা হৈছে কিন্তু এতিয়ালৈকে চেনেল উঠাব পৰা নাই উঠিছে চাইকেলৰ চেইন উঠি গ'ল এতিয়া আমি ঘৰকৈ যাব পাৰিম এয়া চাওক মানে এইটো ইয়াত ফচি গৈছিলে সেইকাৰণে প্ৰব্লেম হৈছিলে বাকী আমাৰ দুখন আগত আছে আৰু এইখন দিয়া লৈ আমি যাম উঠাই দিয়া তেনে উঠাই দিয়া दोनों का नाम क्या है तुम लोग तुम्हारा नाम प्रदीप है और तुम्हारा नाम জাকিৰ আহি ফাইনেলি ৰাতি হ'ল ৰাতি হোৱাৰ পিছত এতিয়া বৰ্তমান আমি মেলেং পালোহি মেলেঙত আছোঁ এতিয়া আৰু ইয়াৰ পিছত ঘৰ পাম অংশুমানকো বাই বাই দিম আৰু সি এফালে বেলেগ এফালে যাব কাৰণ সি আজি ঘৰ নাযায় তাৰ কিবা বেলেগ প্ৰগ্ৰেম আছে হ'লেও ইমানেই কষ্ট হ'ল কিন্তু হ'লেও বহুত ভাল লাগিছে কাৰণ এইটো ৰাইড মানে মনত থাকিব কাৰণ ৰাইডটো এনেকুৱা কষ্টৰ মাজত ফলো আছে কাৰণ পাহাৰত যেতিয়া উঠাইছিলোঁ তেতিয়া মানে ইমানেই কষ্ট হৈছিল বুজাব নোৱাৰোঁ কিন্তু তাৰপিছত এতিয়া মনটো ভাল লাগিছে কাৰণ আমি টাৰ্গেটটো কমপ্লিট কৰিব পাৰিলোঁ তনয় মই অংশুমান তিনিটা আছোঁ নেক্সট ৰাইড আকৌ যাম দেওবাৰে তাত অলপ বেলেগত যাম আপোনালোকে চাই থাকিব আৰু লাইক কৰিব কমেণ্ট কৰিব মোৰ লগতে তাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'ৰ কাৰণে নটিফিকেশ্যন তেতিয়াই পাব আৰু আগত নতুন নতুন বহুতো ভিডিঅ' লৈ আহি আছোঁ যদি পাৰোঁ চেষ্টা কৰোঁ চাৰ্জ যদি থাকে তেতিয়াহ'লে ভিডিঅ'টো ক্ল'জ কৰিম নাইবা চাৰ্জ মোৰ বহুত কম আছে যাৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলগীয়া হ'ব চাগে আৰু ইয়াতে সমাপ্ত সেইকাৰণে কৰি দিছোঁ যদি কেনেবাকৈ পাৰোঁ কিবা কাৰণত দেখুৱাব পাৰোঁ তেতিয়াহ'লে আকৌ নেক্সট ভিডিঅ' আহি আছে ঘৰৰ ওচৰত পোৱালৈকে আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে ইমানতে এইটো ভিডিঅ' মই সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' ল'বলৈ পুনৰ আহি আছোঁ আপোনালোকৰ মনত আৰু সদায় এনেকৈ আগত যেনেকৈ আছে এতিয়াও লগত থাকিব আৰু আগলৈও লগত থাকিব আৰু লগতে সকলোৱে মৰম কৰিব ধন্যবাদ বাই বাই